পুনৰ বিবাহপাশত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। জানমণি ভিচিডিৰ জৰিয়তে অসমৰ ৰাইজৰ মৰম আকোৱাবলৈ সক্ষম হোৱা অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ কোন হয় স্বামী সকলো দেখুৱাই আছোঁ আজিৰ নতুন ভিডিঅ'টোত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আবনিৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত যিসকল প্ৰথমবাৰ বাবে আহিছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন নতুন খবৰৰ বাবে ঋষি এণ্ড আবনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে। পুনৰবাৰ বিবাহপাশত আবদ্ধ হৈ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে শ্যামন্তিকা শৰ্মাই কেইখনমান বিশেষ ফটো আৰু তাৰ পিছতেই খলকনি লাগিল ছ'চিয়েল মিডিয়াত। বিখ্যাত চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে অভিনেত্ৰীগৰাকীয়ে। আমিও ঋষি এণ্ড আবনি চেনেলৰ সমূহ পৰিয়ালৰ তৰফৰ ফালৰ পৰা শ্যামন্তিকা শৰ্মা আৰু মানস বৰুৱালৈ তেখেতসকলৰ যুগ্ম জীৱনৰ বাবে অলেখ অযুত শুভকামনা যাচিলোঁ। দুয়োৰে আগন্তুক জীৱনটো যাতে সুখেৰে ভৰি পৰক তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।